বিচাৰি যাওঁ। সদমুখ মইনা পাৰিজাতৰ মহাৰাজৰ জয়ন্তী বৰ্ষৰ উদযাপন উপলক্ষে অম্লানজ্যোতি মইনা পাৰিজাতৰ উদ্যোগত অনুষ্ঠিত হোৱা চাবুৱা আঞ্চলিক মইনা পাৰিজাতৰ অষ্টম দ্বিবাৰ্ষিক শিশু সমাৰোহৰ মুকলি সভাৰ সভাপতি মহোদয়াক প্ৰামুখ্য কৰি আমন্ত্ৰিত শ্ৰদ্ধাৰ অতিথিবৃন্দ আৰু সভাত উপস্থিত থকা জ্যেষ্ঠ ব্যক্তি লৈ মোৰ শ্ৰদ্ধা আৰু মৰম নিবেদিছোঁ। আজিৰ এই পবিত্ৰ ক্ষণত পাৰিজাত ৰত্ন আইতা নলিনীবালা দেৱী, ককা ত্ৰৈলোক্যনাথ শৰ্মা আৰু ককা মহাদেৱ শৰ্মাৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ। আৰু যিসকল গুণী জ্ঞানী আৰু দূৰদৰ্শী ককা আইতাই এই অনুষ্ঠানটি জন্ম হোৱাত সহায় কৰিছিল, তেওঁলোকক শ্ৰদ্ধাৰে সেৱা জনাইছোঁ। আজিৰ এই পবিত্ৰ মঞ্চত মোক দুআষাৰ ক'বলৈ সুবিধা দিয়াৰ বাবে উদ্যোক্তা মণ্ডলীক ধন্যবাদ জনাইছোঁ। শিশু আৰু প্ৰকৃতি এই একক আৰু অনন্য সম্পৰ্কৰ বিষয়ে দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। শিশু আৰু প্ৰকৃতিৰ সম্পৰ্ক অতি নিবিড়। প্ৰতিগৰাকী শিশুৱে মাটি, ধূলি বালি, গছ গছনি আদিৰ লগত খেলি ডাঙৰ দীঘল হয়। থুলুং থানাকৈ মাত ফুটা বা এখোজ দুখোজকৈ খোজ কাঢ়া এবছৰীয়া শিশু এটিও আকাশত উৰি থকা চৰাইটোৰ প্ৰতি আকৃষ্ট হয়, গছৰ পাতখিলাৰ প্ৰতিও আকৃষ্ট হয়। সেয়েহে প্ৰকৃতি আৰু শিশুৰ সম্পৰ্কটো আমি আন কোনো বস্তুৰ লগত তুলনা কৰিব নোৱাৰোঁ। প্ৰকৃতিৰ প্ৰত্যেক বস্তুৰ লগত এক বুজাব নোৱাৰা সম্পৰ্ক আছে। এই সম্পৰ্কটো অটুট ৰাখিবলৈ আমি প্ৰকৃতিখনক ভালদৰে ৰখাৰ প্ৰয়োজন। প্ৰকৃতিৰ পৰা শিশুৱে প্ৰচুৰ কথা শিকাৰ লগতে আনন্দ লাভ কৰে। প্ৰকৃতিৰ নানা ৰং, ৰূপ, চৰাই চিৰিকটিৰ মাত আদি অনন্য ৰূপৰ লগত মিত্ৰতা কৰি শিশুৰ মনোবিদ্যা গঢ় লৈ উঠে। উদাহৰণস্বৰূপে শিশুৱে ফুলৰ সুবাস, আকাশৰ অনন্য ৰূপ, চৰাই চিৰিকটিৰ মাত আৰু বতাহৰ মৃদু সোঁতৰ পৰা আনন্দ পায়। ঠিক তেনেদৰে বৰষুণৰ বতৰত তিতি, মাটি, ধূলি বালি আদিৰ লগত খেলি আনন্দ লভিব পাৰে। এনে প্ৰকৃতিগত অভিজ্ঞতাবোৰে শিশুৰ সৃজনশীলতা আৰু পৰিপক্কতা বৃদ্ধি কৰাত সহায় কৰে। প্ৰকৃতিৰ সান্নিধ্য লাভ কৰিব পাৰিলেহে শিশুৰ মানসিক স্বাস্থ্য আৰু শাৰীৰিক স্বাস্থ্যৰ উন্নতি সাধন হ'ব। ইয়াৰ উপৰিও প্ৰকৃতিৰ সান্নিধ্যই আধুনিক সমাজ আৰু অনলাইন পৃথিৱীখনৰ বেয়া দিশ কিছুমানৰ পৰা শিশুক সুৰক্ষিত ৰাখিব। প্ৰকৃতিৰ প্ৰত্যেক বস্তুৰ লগত প্ৰতিটো শিশুৰ সম্পৰ্ক নিবিড় কৰিব পাৰিলেহে ভৱিষ্যতৰ পৃথিৱীখন সুন্দৰ হ'ব। এই ক্ষেত্ৰত প্ৰতিগৰাকী পিতৃ মাতৃৰ এক গুৰু দায়িত্ব বুলি মই অনুভৱ কৰোঁ। মই এটি কবিতাৰে মোৰ চমু বক্তব্য সামৰণি মাৰিব বিচাৰিছোঁ। কবিতাৰ শিৰোনাম গছ ভাল পোৱা ককাৰ ঘৰ, কবি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। ভাল পালোঁ ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই, পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? দৰাটিক মাতাচোন এজোপা আশীৰ্বাদ দিওঁ আৰু যাওঁ, গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। ধন্যবাদ।